নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ডিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজি প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাইছে আজি মাজুলীৰ পৰা। মাজুলীত এটা চিনেমা হল বনাবলৈ গৈ আছে অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে। জুবিন গাৰ্গে কৈছে যে তেখেতৰ হাতত বৰ্তমান সময়ত পইচাৰ অভাৱ, যাৰ বাবে নেকি বৰ্তমান তেখেতে মাজুলীত এটা চিনেমা হল বনাব নোৱাৰে। কিন্তু অনাগত সময়ত যদি কোনোবাই মাজুলীত জুবিন গাৰ্গক 1 বিঘা মাটি দান কৰে, তেন্তে জুবিন গাৰ্গে এটা চিনেমা হল প্ৰস্তুত কৰিব মাজুলীত, যিহেতু মাজুলীত বৰ্তমানলৈকে চিনেমা হল নাই। বা কোনোবা লোকে যদি চিনেমা হল নিৰ্মাণ কৰিব বিচাৰে মাজুলীত, তেন্তে জুবিন গাৰ্গে সম্পূৰ্ণ সহায় কৰিব বুলি কৈছে। জুবিন গাৰ্গে কৈছে তেখেতৰ ওচৰত 200 জনীয়া এটা ডাঙৰ বৃহৎ টিম আছে। তো সেই টিমটোৱে হেল্প কৰিব A to Z চিনেমা হলটো নিৰ্মাণ কৰিবৰ কাৰণে। তাৰ লগতে জুবিন গাৰ্গৰ খুব সোনকালে এখন ফিল্ম আহি আছে ভাইমন্দা বুলি। তো জুবিন গাৰ্গৰ ফিল্ম নহয়, ফিল্মখন বেলেগৰ। তেখেতৰ এখন ফিল্ম আহিব, নাম হৈছে ৰৈ ৰৈ বিনালে। কিন্তু এই ভাইমন্দা ফিল্মখনত আপোনালোকে জুবিন গাৰ্গৰ অকণমান কাহিনী দেখিবলৈ পাব। জুবিন গাৰ্গ কেনেকৈ হ'ল, যতীন বৰা কেনেকৈ হ'ল, ৰবি শৰ্মা কেনেকৈ হ'ল, এইবিলাক আপোনালোকে দেখিবলৈ পাব। ফিল্মখন হ'ব মুনীন বৰুৱা ডাঙৰীয়াৰ ওপৰত। তাৰ লগতে জুবিন গাৰ্গে মাজুলীত কৰিবলৈ যোৱা বিহু প্ৰগ্ৰেমৰ মাজতেই তেখেত এটা কণমানি শিশুৰ বাঁহীৰ বাজনা শুনিলে। তেখেতে বাজনা শুনিলে, যিটো বাজনা শুনি তেখেতে মন্ত্ৰমুগ্ধ হৈ গৈছে আৰু তেখেতে কৈছে যে আৰু 10 বছৰৰ পাছত এই যুৱকজনে মোৰ লগত বাঁহী বজাব। মানে যুৱকজনে ইমানেই সুন্দৰকৈ বাঁহী বজাইছে, যুৱক নহয় শিশুটোৱে ইমানেই সুন্দৰকৈ বাঁহী বজাইছে। হেৰ' বাঁহী গানটি আপোনালোকে শুনি থাকিবলৈ মন যাব। আৰু জুবিন গাৰ্গেও ভাল পাইছে। জুবিন গাৰ্গে কৈছে 10 বছৰৰ পাছত ইয়াক মই মোৰ লগত লৈ যাম বাঁহী বজাবৰ কাৰণে। আৰু জুবিন দাই ভাই যি কয় কৰি দেখুৱাই। তো আপোনালোকে জুবিন গাৰ্গৰ হৈ সুন্দৰকৈ কিন্তু লাইক এটা কৰি থৈ যাব যদিহে ভিডিঅ'টো মাজুলীৰ পৰা চাই আছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ লগত থকা সম্পৰ্কৰ ওপৰত। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক সাংবাদিকে যেতিয়া নেকি সুধিলে যে পাকিস্তানলৈ যোৱাটোৱেই গৌৰৱ গগৈৰ অপৰাধ নেকি, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে 100% সেইটো এটা ডাঙৰ অপৰাধ তেখেতে পাকিস্তানলৈ যোৱাটো। আৰু তেখেতে কৈছে যে পাকিস্তানলৈ যোৱাটোৱে অপৰাধ নহয়, তেখেতে পাকিস্তানত গৈ পাকিস্তানৰ এজন সেনাবাহিনীৰ ব্যক্তিক লগ কৰিছে বুলি জনাইছে। 10 ছেপ্টেম্বৰত সকলোবিলাক তথ্য আহি পৰিব আৰু 10 ছেপ্টেম্বৰৰ পাছত ৰাইজৰ আগত ৰাজহুৱা কৰিব। তো সেই সময়তে অখিল গগৈ ডাঙৰীয়াই কৈছে যদিহে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে পাকিস্তানলৈ গৈ পাকিস্তানৰ বিৰিয়ানী খাব পাৰে, তেন্তে এজন সাংসদে পাকিস্তানলৈ কিয় যাব নোৱাৰে? তেখেতে যদি ভিজা আৰু পাছপৰ্ট লৈ পাকিস্তানলৈ গৈছে, সেইটো কেতিয়াও অবৈধভাৱে যোৱা হ'বই নোৱাৰে বুলি জনাইছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে ভিজা আৰু পাছপৰ্ট লৈ গ'লে সদায় গেটেৰেই যাব লাগিব, আৰু যদিহে ভিজা আৰু পাছপৰ্ট লৈ নাযায় তেন্তে সুৰংগৰ তলেৰে যাব লাগিব। আৰু যদিহে সুৰংগৰ তলেৰে গৈছে তেন্তে এতিয়াই তেখেতক এৰেষ্ট কৰিব লাগে। তেখেতৰ এগেইনষ্টত কিয় কমিটি গঠন কৰিব লাগে, কমিটি গঠন কৰি কিয় সময় নষ্ট কৰিব লাগে, গৌৰৱ গগৈক এৰেষ্ট কৰি জেলত ভৰাব লাগে। আৰু যদিহে ভিজা আৰু পাছপৰ্ট লৈ গৈছে তেন্তে সেইটো কোনো কাৰণতে দেশদ্ৰোহী কাম হ'ব নোৱাৰে বুলি জনাইছে। আৰু গৌৰৱ গগৈয়ে যদি সেইটো দুখ কৰিছে তেনেহ'লে প্ৰধানমন্ত্ৰীয়েও সেইটো দুখ কৰিছে বুলি কৈছে অখিল গগৈ ডাঙৰীয়াই। কি ক'ব এই সম্পৰ্কত আপোনালোকে কমেণ্ট ছেকশ্যনত লিখি থৈ যাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমত বৰ্তমান সময়ত খুবেই চৰ্চাত থকা এগৰাকী গায়িকা, নাম হৈছে মৰ্মিতা মিত্ৰ। তেখেত হৈছে বংগৰ জীয়ৰী আৰু অসমৰ বোৱাৰী। মানে অসমৰ এজন যুৱকে বিয়া পাতি আনিছে বংগৰ পৰা, মানে ৱেষ্ট বেংগলৰ পৰা বিয়া কৰাই আনিছে। আৰু তেখেতে খুব সুন্দৰ গান গায়। আৰু বৰ্তমান আমাৰ অসমৰ প্ৰায়বিলাক বিহু কমিটিয়ে তেখেতক বিচাৰিছে বিহু কমিটিসমূহত তেখেতক গান গোৱাব বিচাৰিছে। আৰু সেইকাৰণে মৰ্মিতা মিত্ৰই ইমানেই সাংঘাতিক ৰকমে বৰ্তমান সময়ত পপুলাৰিটি লাভ কৰিছে, যি পপুলাৰে নেকি হয়তো এতিয়া মৰ্মিতা মিত্ৰৰ মাথাত ধৰিছে।
আজিৰ পৰা কেইদিনমান পূৰ্বে আমাৰ উজনিৰ ফালে তেখেতে এটা বিহু প্ৰগ্ৰেম কৰিবলৈ আহিছিলে আৰু সেই বিহু প্ৰগ্ৰেমত বিহু কমিটিয়ে তেখেতৰ সৈতে বেয়া ব্যৱহাৰ কৰা বুলি তেখেতে অভিযোগ আনিছিলে তেখেতৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰা বুলি অভিযোগ আনিছিলে এইটো প্ৰথম তেখেতৰ অভিযোগ নহয় কিন্তু ইয়াৰ পূৰ্বেও তেখেতে প্ৰায় সময়তে অভিযোগ দিয়ে থাকে যে যিবিলাকে বিহু চাবলৈ আহে যিবিলাক দৰ্শক থাকে সেই দৰ্শকবিলাকে হেনো তেখেতক অশ্লীল মন্তব্য কৰে বেয়া ব্যৱহাৰ কৰে আৰু তেখেতৰ যিজন নেকি হাজবেণ্ড আছে হাজবেণ্ডজন পুৰা দাবাং আৰু হুৰ দাবাং মুঠৰ ওপৰত কুইকলি একশ্যন ল'ব লাগে যিমান যি পাৰে সেই বিহু মঞ্চতে তেখেতক অসন্মানিত কৰিব লাগে মুঠতে যি কৰিব লাগে এতিয়া কথাটো হৈ গ'ল কি মৰ্মিতা মিত্ৰ বৰ্তমান সময়ত আমাৰ অসমৰ এজন ডাঙৰ চেলিব্ৰিটি প্ৰত্যেকটো বিহু কমিটিয়ে বিচাৰে এতিয়া ফাইনেলি যিটো বিহু কমিটিৰ ওপৰত অপবাদ আনিছিলে সেই বিহু কমিটিটোৱে কৈছে যে ঘটনাটো হৈছিলে এনেকুৱা ধৰণৰ মৰ্মিতা মিত্ৰই যিমানটো পৰিমাণৰ তেখেতৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিলে তো সেই টকাটো এটা নিৰ্দিষ্ট টাইম থাকে যে ইমানটো টাইমৰ ভিতৰত আমি এই পইচাটো দিম কিন্তু সেই টাইম সম্পূৰ্ণ নোহোৱাৰ আগতেই মৰ্মিতা মিত্ৰক সম্পূৰ্ণ টকা লাগে আৰু সম্পূৰ্ণ টকা নিদিলে ষ্টেজত নুঠাৰ কথা উল্লেখ কৰিছিলে তেখেতলোকে কৈছে যে আমাৰ বৰ্তমান পইচাৰ অকণমান অভাৱ আছে আপোনালোকে পাৰিলে 3খন চেক লৈ লওক তাৰ পাছত আপোনালোকে বিহু প্ৰগ্ৰেম কৰক যদি আমি পইচা নিদিওঁ তেতিয়া আপুনি আমাৰ ওপৰত একশ্যন ল'ব কিন্তু নামানিলে তাৰ পাছত তেওঁলোকে বিহু কমিটিৰ মানুহবিলাকে ক'ৰ পৰা পইচা উঠাই আনি মৰ্মিতা মিত্ৰক দিলে তাৰ পাছত মৰ্মিতা মিত্ৰই বিহু পৰিৱেশন কৰিবলৈ গৈছে বিহু কমিটিৰ মানে এইটোৱে আক্ষেপ হ'ল যে তেখেতৰ যিজন নেকি হাজবেণ্ড আছিলে হাজবেণ্ডজনে পুৰা জোতা জিন্সৰ পেণ্ট পিন্ধি ভৰিত ভৰি উঠাই বিহু মঞ্চৰ ওপৰত উঠি আছিলে আৰু তেখেতে লগত দুগৰাকীমান বাউন্সাৰ লৈ আহিছিলে যি বাউন্সাৰ কেইগৰাকীয়ে অডিয়েন্সৰ লগত বেয়া ব্যৱহাৰ কৰিছিলে দৰ্শকক গতি কৰিছিলে আৰু সেইটো বেয়া পাইছিলে বিহু কমিটি আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটীবাসীৰ কাৰণে তো গুৱাহাটীবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে মাত্ৰ 5 টকাত এতিয়া গুৱাহাটীবাসীয়ে ভাত খাব পাৰিব যি সময়ত নেকি গুৱাহাটীত 100-150 টকা ভৰিব লাগে এসাঁজ নিৰামিষ ভাত খাবৰ কাৰণে সেই সময়ত আকৌ গুৱাহাটীত এতিয়া মানুহে মাত্ৰ 500 টকাত এসাঁজ ভাত খাব পাৰিব দৈনিক এজন ব্যক্তিয়ে প্ৰায় 300 মানুহক এতিয়া ভাত খুৱাই আছে তেখেতৰ টাৰ্গেট হৈ গ'ল নিতো 1000-1200 মানুহক 5 টকাত ভাত খুওৱা তেখেতে কৈছে যে মই একেবাৰে বিনামূলীয়াকৈ ভাত খোৱালোহেঁতেন কিন্তু যদি আমি একেবাৰে বিনামূলীয়াকৈ ভাত খুৱাওঁ তেনেহ'লে ভাল মানুহবিলাকে ভাত খাবলৈ লাজ কৰিব কাৰণ সেয়া বিনামূলীয়া ভাত গতিকে 5 টকাটো এই কাৰণে লোৱা হৈছে যাতে তেখেতৰ এনেকুৱা মনত ফিল নাহক যে মই এই ভাতখিনি এনেই খাই আছোঁ বা দানত দিয়া ভাত খাই আছোঁ তেখেতৰ মনত যাতে এইটো ফিল আহক যে মই ইয়াৰ বাবদ কিবা এটা পইচা দিছোঁ আৰু বিনিময়ত মই ভাতটো খাইছোঁ সেই ফিলটো আহক বুলি তেখেতে 5 টকা লৈ আছে আৰু তেখেতৰ লক্ষ্য হৈছে যে প্ৰত্যেক দিনেই প্ৰায় 1000-1500 মানুহক ভাত খুওৱা আৰু গুৱাহাটী মহানগৰীত এই কামটো কৰি দেখুৱাইছে এজন ব্যক্তিয়ে আমাৰ তৰফৰ পৰা তেখেতলৈ এটা বিগ সেলিউট আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পৱনদীপৰ ওপৰত ইণ্ডিয়ান আইডলৰ উইনাৰ পৱনদীপৰ ওলাইছে এটা বিৰাট ডাঙৰ খবৰ তেখেতৰ এটা বৰ সাংঘাতিক ৰোড এক্সিডেণ্ট হয় যিটো ৰোড এক্সিডেণ্টত তেখেত বৰ্তমান খুবেই সিৰিয়াছ খবৰ লোৱা অনুসৰি দিল্লী টু লক্ষ্ণৌ যি ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথেৰে তেখেত আহি আছিলে আহি থকাৰ অৱস্থাতে তেখেতে পাছফালে এখন ট্ৰাকত গৈ খুন্দা মাৰে আৰু খুন্দা মৰাৰ ফলত তেখেতৰ অৱস্থা বৰ্তমান সময়ত খুবেই বেয়া বুলি খবৰ ওলাইছে হাত ভৰি এইবিলাক ভাঙি অৱস্থা নাই আশা কৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে খুব সোনকালে আৰোগ্য হৈ আহে তেখেতৰ যাতে আৰু একো ক্ষয় ক্ষতি নহয় তাৰে কামনা কৰিছোঁ আগবাইছো ইয়াৰ পাছৰটো খবৰ পালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মৰিগাঁৱৰ পৰা খবৰ ওলাইছে বিধায়ক ৰমাকান্ত দেউৰী আৰু এটা নিৰ্দলীয় পাৰ্টিয়ে একেখন মঞ্চতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিলে মানে সেই পঞ্চায়ত নিৰ্বাচনৰ একেখনি মঞ্চতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিলে মানে এফালে ৰমাকান্ত দেউৰীয়ে তেখেতৰ প্ৰাৰ্থীৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু আনফালে নিৰ্দলীয় প্ৰাৰ্থীয়ে তেওঁলোকৰ নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু তাৰ মাজতে ৰমাকান্ত দেউৰী গো বেক ধ্বনি দি উত্তাল হৈ গ'ল পৰিস্থিতি আৰু ৰমাকান্ত দেউৰীয়ে সেই স্থান এৰি যাবলৈ বাধ্য হ'ল আৰু এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চুকুৰ আলীৰ ওপৰত চুকুৰ আলীক গোৱালপাৰা আৰক্ষীয়ে এতিয়া গ্ৰেফতাৰ কৰিছে তেখেতৰ বিৰুদ্ধে এতিয়া অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টে এজাহাৰ দাখিল কৰা হৈছে শুকুৰ আলীৰ বিৰুদ্ধে এতিয়া শুকুৰ আলীয়ে মা কামাখ্যা মন্দিৰ আৰু লগতে আহোমসকলক লৈ আপত্তিজনক মন্তব্য কৰিছিলে শুকুৰ আলীয়ে কোৱা অনুসৰি তেখেতে যি নেকি কথা ক'বলৈ গৈছিলে তেখেতৰ কোনো সেন্স নাছিলে মানে তেখেতে কম বুলি ভবা নাছিলে তেখেতৰ মুখৰ পৰা পিছল খাই ওলাই গ'ল আৰু
আৰু তেখেতে কোৱা অনুসৰি যে কেনেকৈ ওলালে মই নিজেই গম নাপালোঁ গতিকে তাৰ কাৰণে মোক ক্ষমা কৰিব কিন্তু ক্ষমা কৰাৰ কথা নহয় এতিয়া যিহেতু ঘটনাটো ওলাই গ'ল চাৰিওফালে গোটেই ভিডিঅ' ভাইৰেল হৈ পৰিলে আৰু তাৰ পাছতেই চকুৰ আলীক এতিয়া গোৱালপাৰা আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গোলাঘাটৰ পৰা খবৰ ওলাইছে গুৱাহাটীৰ পৰা গৈ আছিলে দুগৰাকী যুৱতী আৰু লগতে এটা শিশু গুৱাহাটীৰ পৰা গৈ আছিলে তেওঁলোকে জমজম নামৰ যিখন নেকি গাড়ী আছে সেই গাড়ীখনত তেওঁলোকে টিকট কাটিছিলে তেখেতলোকে টিকট কাটিছিলে অনলাইন মাধ্যমেৰে ৰেড বাছৰ জৰিয়তে তেখেতলোকে টিকেট কাটিছিলে তেখেতলোকৰ টিকট কনফাৰ্ম নাই হোৱা বুলি মাজনিশা গোলাঘাটত দুগৰাকী মহিলা সহ এটি শিশুক নমাই দিলে গোলাঘাটৰ ৰাজপথত আৰু তাৰ পাছতেই সেই মহিলা কেইগৰাকীয়ে পালেগৈ বীৰ লাচিত সেনাৰ ওচৰত আৰু বীৰ লাচিত সেনাই আহি সেই বাছখন লগতে সেই ট্ৰেভেলছৰ যিমানখিনি নেকি গাড়ী আছে গোটেই গাড়ীখিনিক আবদ্ধ কৰি ৰাখিলে আৰু অৱশেষত সেই জমজম যি ট্ৰেভেলছৰ ড্ৰাইভাৰজন আছিলে বা যি নেকি মালিক আছিলে তেওঁলোকৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা ল'ব বীৰ লাচিত সেনাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিশ্বজিৎ ৰায়ৰ ওপৰত তো খবৰ ওলাইছে বিশ্বজিৎ ৰায় হৈছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তো তেখেতৰ যোৱাকালি এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছে তেখেতে এটা সাউণ্ড বক্সৰ ওপৰত ভৰি থৈ কৈছে যে জুবিন গাৰ্গক অভয়াপুৰীত ফাংচন কৰিবলৈ নিদিয়াকৈ ষ্টেজৰ পৰা নমাই দিয়া মানুহজন হৈছে বিশ্বজিৎ ৰায় তেখেতৰ প্ৰগ্ৰেমত শিলগুটি দলিওৱা মানুহজনী হৈছে বিশ্বজিৎ ৰায় তো তেখেতে মানে জুবিন গাৰ্গে বৰ্তমান সময়ত গানৰ নামত তেখেতে বেপাৰ চলাই আছে বুলি জনাইছে বিশ্বজিৎ ৰায় আৰু এই কথা যোৱাকালি উল্লেখ কৰা দেখিবলৈ পোৱা গ'ল এখন বিহু মঞ্চত তো তেখেতে কৈছে যে জুবিন গাৰ্গক মই ব্যক্তিগতভাৱে বেয়া পাওঁ কিন্তু মই জুবিন গাৰ্গক মাতিম মই বিহু পাতিম জুবিন গাৰ্গকো মাতিম অংগৰাগ মহন্তকো মাতিম এতিয়া তেখেতে এই কথা কেইষাৰ কিয় ক'লে মানে প্ৰথমতে বেয়াকৈ ক'লে তাৰপিছত ভালৰি লগাবৰ কাৰণে ক'লে নে কি কাৰণে নাজানো আৰু মুঠতে এটা সৰু ভিডিঅ' ক্লিপহে ভাইৰেল হৈছে ন তো সেইটো চাই আৰু কি বুজিম আৰু তো যিকণ বুজিছোঁ সেইকাৰণে আপোনালোকক জনাইছোঁ তো আপোনালোকেও চাই লওক সৰু ভিডিঅ' ক্লিপটো তাৰপিছত আপোনালোকে কি বুজিলে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব অভয়পুৰীত গান গাবলৈ সেই জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায় বঙাইগাঁৱৰ ভাকাৰী বিদ্যাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় নামনি অসমত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায় সেই বনাটো সংগীতৰ নামত ব্যৱসায় কৰি আছে কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বাছুগা অনুষ্ঠান মই কৈছোঁ আপোনালোকে মাতে নামতে বেলেগ কথা অহাবাৰ আমি পুনৰ বিহু আৰু বিশ্বনাথ পাতিম কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব মই ক'লোঁ আৰু কমলক আমি নতুন সৃষ্টি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এইটোৱে কৈছোঁ আমাক কোনো জুবিন পাব নালাগে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জালুকবাৰীৰ পৰা জালুকবাৰীত এতিয়া মানুহতকৈ গাড়ীৰ সংখ্যা কম মানুহ যাবৰ কাৰণে এতিয়া গাড়ী নাই যেহেতু নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলি আছে যেহেতু এতিয়া নিৰ্বাচন চলিব দ্বিতীয় পৰ্যায়ৰ 7 তাৰিখৰ দিনাখন 7 মে তাৰিখৰ দিনাখন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলিব তো তাৰ কাৰণে এতিয়া মানুহবিলাকে নিজৰ ঘৰা-ঘৰি গৈছে নিৰ্বাচন যেহেতু আহিলে ভোট দিবৰ কাৰণে ঘৰলৈ গৈছে আৰু সেই সময়তে জালুকবাৰীত তেতিয়া মানুহ উঠিবৰ কাৰণে গাড়ী নাইকিয়া হৈ গৈছে এফালে নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যত গাড়ীবিলাক গৈছে আৰু আনফালে মানুহ যেহেতু ভিৰ সেইকাৰণে মানে গাড়ীত উঠিবৰ কাৰণে সিট নাই আৰু যাৰ নেকি সুবিধা এতিয়া লৈছে কিছুমান গাড়ী চালকে য'ত নেকি 200 টকাৰ ভাড়া হয় তাত 500 টকা বিচাৰিছে গাড়ী চালকবিলাকেও ভাবিছে যে বাপেকে সবৰে সিজন আহে যিবিলাক নেকি কাপোৰ দোকানী থাকে সিহঁতৰো সিজন আহে যিবিলাক সবজি বেপাৰী থাকে সিহঁতৰো সিজন আহে প্ৰত্যেকৰে সিজন আহে যিবিলাক কেমেৰামেন থাকে তেওঁলোকৰো সিজন আহে আমাৰ বাপেকে সিজন নাহে গতিকে এইটো এটা আমাৰ সিজন আহিছে আৰু এই সিজনতে আমি উঠাই ল'ব লাগে 200 টকাৰ ভাড়া 500 টকা লৈ বাৰু বেয়া কাম কৰিছে কিন্তু উপায় নাই তো তেওঁলোকেও মানে চান্স পাই ডান্স মাৰি দিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে হয়তো আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত খুব সোনকালে যুদ্ধ হ'বলৈ গৈ আছে পাকিস্তানকো দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে পাকিস্তানে উপযুক্ত পৰিমাণৰ খাদ্য সম্ভাৰ যোগাৰ কৰি ৰাখিছে পাকিস্তানেও জানে ভাৰতৰ সৈতে যদি যুদ্ধ লাগে তেনেহ'লে পাকিস্তানৰ যথেষ্ট পৰিমাণৰ লোকচান হ'ব খাদ্য সম্ভাৰৰ নাটনি হ'ব আৰু সেইবাবে পাকিস্তানে যিমান পাৰে খাদ্য সম্ভাৰ গোটাই ৰাখিছে আনফালে বাবা ৰামদেৱেও এতিয়া প্ৰস্তুতি চলাই আছে বাবা ৰামদেৱে কৈছে যে পাকিস্তানৰ সৈতে যদি ভাৰতৰ যুদ্ধ লাগে পাকিস্তানটো বৰবাদ হ'ব গতিকে পাকিস্তানখন ভাৰতৰ সৈতে আহি যাব তো মই পাকিস্তানত এখন গুৰুকুল আৰম্ভ কৰিম গতিকে এফালে বাবা ৰামদেৱেও প্ৰস্তুতি চলাই আছে পাকিস্তানত এখন গুৰুকুল চলাবৰ কাৰণে
আৰু আনফালে আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত 7 তাৰিখৰ দিনাখন আমাৰ ভাৰতে এক বিশেষ অনুশীলন আগবঢ়াব বুলি জনাইছে যদি কিবা কাৰণত যুদ্ধ বিগ্ৰহৰ সময়ত ইমাৰ্জেন্সি সিচুৱেশ্যন আহে সেই ইমাৰ্জেন্সি সিচুৱেশ্যনত মানুহবিলাকে নিজকে কেনেকৈ প্ৰস্তুত কৰিব নিজে কেনেকৈ এটা সুৰক্ষিত স্থানলৈ যাব কোনটো এটা মানে কেনেকৈ গম পাব যে এইটো এটা মানে ইমাৰ্জেন্সি সিচুৱেশ্যন তো সেই সম্বন্ধে 7 তাৰিখৰ দিনাখন গোটেই আমাৰ ভাৰতবৰ্ষতে মানুহবিলাকক এই সম্পৰ্কত প্ৰশিক্ষণ দিব বুলি জনাইছে 7 তাৰিখৰ দিনা 7 মে মানে আমাৰ অসমত যিদিনাখন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব সেই দিনাখনে আবেছি ইয়াৰ পাছৰটো খবৰ ফালে গোটেই বিশ্বৰ আটাইতকৈ শক্তিশালী কাৰাগাৰটো বাৰু ক'ত আছে আপোনালোকে জানেনে মানে শক্তিশালী বুলি ক'লে ভুল হ'ব যেটো নেকি ডেঞ্জাৰ মানে কাৰাগাৰ য'ত নেকি মানে একদম পুৰা ডাঙৰ যিবিলাক নেকি কয়দী থাকে তেওঁলোকক ভৰোৱা হয় যিবিলাক নেকি ডাঙৰকৈ ডাঙৰ অপৰাধী থাকে তেওঁলোকক ভৰোৱা হয় সেই কাৰাগাৰটো বাৰু ক'ত আছে জানেনে সেই কাৰাগাৰটো আছে আমেৰিকাত প্ৰায় 62 বছৰে সেই কাৰাগাৰটো বন্ধ হৈ আছিল কিন্তু এটা ডোনাল্ড ট্ৰাম্পৰ চৰকাৰে সেই কাৰাগাৰটো মুকলি কৰিব বুলি জনাইছে ডোনাল্ড ট্ৰাম্পে কৈছে আমেৰিকাত বৰ্তমান সময়ত বহু পৰিমাণে বেয়া কৰ্ম কৰা মানুহবিলাকৰ সংখ্যা বৃদ্ধি পাইছে তো সেই কাৰণে তেওঁলোকক সেই কাৰাগাৰত নি ভৰাবগে আৰু প্ৰায় 62 বছৰৰ পাছত সেই কাৰাগাৰটো মুকলি কৰিব মানে সেই কাৰাগাৰটোলৈ এবাৰ যদি কোনোবা এজন অপৰাধী যায় হি মানে তাত এনেকুৱা লাগিব যে মই মৰি থকাই ভাল আছিল কিন্তু মৰিও থাকিব নোৱাৰে তেওঁলোকে পুলিচৰ আন্ডাৰত থাকিব মানে ইমানে বেয়া অৱস্থা হ'ব তো তালৈ সেই কাৰাগাৰটো এতিয়া মুকলি কৰিব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই অসম আৰক্ষীৰ ভূমিকাক লৈ ফেচবুকত তেখেতে এটা ফেচবুক পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে তেখেতে কৈছে যে নিৰ্বাচনী প্ৰচাৰৰ সময় উকলি যোৱাৰ পাছতো ডিগবৈ সমষ্টিৰ বিজেপি দলৰ বিধায়ক গৰাকীয়ে নিৰ্বাচনৰ প্ৰচাৰ চলাই আছিল কিন্তু তাৰ পাছতো তেখেতক এৰেষ্ট কৰা নহল তাৰ বিপৰীতে এগৰাকী মহিলাক এৰেষ্ট কৰি ৰাখিলে অৱশ্যে এৰেষ্ট নহয় এগৰাকী মহিলাক আটক কৰি ৰাখিলে বুলি জনাইছে জগদীশ ভূঞাই কৈছে জুনমণি মৰাণ নামৰ এগৰাকী প্ৰাৰ্থীক আৰক্ষীয়ে আটক কৰি ৰাখিলে কি কাৰণে কাৰণ সেই প্ৰাৰ্থীগৰাকীয়ে হাই হুলস্থুল কৰিছিলে সেই বিধায়কজনৰ এগেইনষ্টত মানে বিধায়কজনে যে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলে সেই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা তেখেতে ভিডিঅ' কৰিছিলে হাই হুলস্থুল কৰিছিলে মই ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ তাৰপিছত আৰক্ষীয়ে সেই মহিলাগৰাকীকে বাপেকে আটক কৰি ৰাখি থ'লে গোটেই দিনটো গতিকে তেখেতে কৈছে যে আমাৰ অসম আৰক্ষী নিৰপেক্ষ হওক অসম আৰক্ষী নিৰপেক্ষ যদি নহয় খুবেই বেয়া হ'ব কোনো পক্ষৰ ল'ব নালাগে তো অসম আৰক্ষীৰ ভূমিকাক লৈ এটা বৃহৎ তেখেতে এটা পোষ্ট লিখিছে আপোনালোকে ভিডিঅ'টো পোষ্ট কৰি পঢ়ি ল'ব কি লিখিছে এই সম্পৰ্কত জগদীশ ভূঞাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গোলাঘাটৰ পৰা খবৰ ওলাইছে গোলাঘাটৰ এখন বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া হৈ বহুতো ল'ৰা ছোৱালী অসুস্থ হৈছে বুলি খবৰ ওলাইছে খবৰ অনুসৰি গোলাঘাটত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ শিক্ষাৰ্থী চকীহোলাৰ কবৰস্থান গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী নিবাসত সংঘটিত হৈছে এই ঘটনা জ্বৰ বমিত আক্ৰান্ত হৈছে 10 গৰাকী ছাত্ৰী গোলাঘাটত শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জনাইছে 10 গৰাকীকৈ ছাত্ৰীৰ মানে ফুড প্ৰয়োজন হৈছে তেওঁলোকৰ তো তেওঁলোকে মানে কিবা খাদ্যত কিবা মিক্স হৈছিলে চাগে তো সেইবিলাক খোৱাৰ পাছত বেমাৰ আজাৰ হয় আৰু তাৰ পাছত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰে আগেছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত এতিয়া ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অকল সেয়াই নহয় ঠায়ে ঠায়ে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা দেখিবলৈ পোৱা গৈছে এতিয়া তেখেতে ইমান ডাঙৰ অপৰাধটো কৰিলে কিহৰ কাৰণে তেখেতে কোৱা অনুসৰি যে কংগ্ৰেছৰ দিনত অসমত চাকৰি ল'বৰ কাৰণে মহিলাসকলে বেয়া পথ বাছি ল'ব লগা হৈছিলে আৰু তাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ বিৰুদ্ধে ঠায়ে ঠায়ে মহিলাসকলে প্ৰতিবাদ কৰিছে অকল সেয়াই নহয় তেখেতৰ এগেইনষ্টত কিছু সংখ্যক মহিলাই এতিয়া এজাহাৰো দাখিল কৰিছে এতিয়া খবৰ ওলোৱা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত অসম ৰাজ্যিক মহিলা আয়োগত অভিযোগ দাখিল কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ শাসনত চাকৰি পোৱা মহিলাৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল আৰু তাৰ ওপৰতে লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে
এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এই সম্পৰ্কত যেতিয়া সোধা হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অসমৰ মহিলাসকলে কিমান ভাল পায় মোক কিমান বেয়া পায় সেইটো আপোনালোকে দেখা পায়ে থাকে গতিকে মোৰ ওপৰত গোচৰ ৰুজু কৰিনো কি কৰিব আৰু এইটো হয় নে নহয় তেখেত বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী গতিকে তেখেতৰ ওপৰতনো গোচৰ ৰুজু কৰি কি দল কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 8 এপ্ৰিল তাৰিখৰ দিনাখন আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগাৰৰ মৃত্যু হয় আৰু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া দেৱৰ সাংসদ পুঁজিৰ পৰা তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে 5 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াম বুলি জনাইছে অসমৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া দেৱে তেখেতৰ সাংসদ পুঁজিৰ পৰা এই 5 লাখ টকা আগবঢ়াব বুলি তেখেতে আনুষ্ঠানিকভাৱে জনাইছে প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নলবাৰীৰ পৰা নলবাৰীৰ বৰক্ষেত্ৰীৰ এতিয়া খেতিয়কসকলে বিপদত পৰিছে উন্নত মানৰ বীজ ক্ৰয় কৰি আনিছিলে মানে ধান খেতি কৰিবৰ কাৰণে বীজ ক্ৰয় কৰি আনিছিলে তো যেতিয়া বীজ ক্ৰয় কৰি আনিছিলে তেখেতলোকক আশ্বাস দিছিলে যে মানে আগতকৈ 10 গুণ বেছি উৎপাদন হ'ব এই বীজেৰে কিন্তু তেতিয়া তেওঁলোকে যি বীজ ক্ৰয় কৰি আনি খেতি কৰিলে ইয়াৰ ফলত এতিয়া তেওঁলোকৰ গোটেই ধানবিলাক পতান মানে শ বিঘা মাটি এতিয়া গোটেই ধান পতান তো এই সম্পৰ্কত যোৱাকালি তেওঁলোকে এখন সংবাদমেলৰ আয়োজন কৰে আৰু যিমান পাৰে সোনকালে সিমানেই অসমৰ শিক্ষা কৃষি বিভাগক এই সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে এইটো দাবী উত্থাপন কৰিছে আৰু তেখেতলোকে কৈছে যে পাৰিলে আমাৰ কৃষকসকলক এতিয়া অসম চৰকাৰে যি নেকি এই আমাৰ অসমৰ এখন ফচল বীমা আঁচনি আছিলে ন সেই বীমা আঁচনিৰ জৰিয়তে এতিয়া এই খেতিয়কসকলক চৰকাৰে তেওঁলোকৰ যি নেকি ক্ষতি হৈছে সেই ক্ষতিপূৰণ দিব লাগিব যেহেতু এখন চৰকাৰী আঁচনি আছে গতিকে সেই আঁচনিৰ অধীনত এতিয়া ক্ষতিপূৰণ দিব লাগিব বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৱাকফ সংশোধনী বিধেয়কক লৈ তো ৱাকফ সংশোধনী বিধেয়কৰ ওপৰত এতিয়াও বিভিন্ন স্থানত বিভিন্ন ধৰণৰ কেছ পেন্ডিং হৈ আছে ন্যায়ালয়ে পাইছে গৈ এই কেছসমূহে ৱাকফ সংশোধনী বিধেয়কৰ ওপৰত এতিয়া খবৰ ওলোৱা অনুসৰি ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ যি নেকি শুনানি জাৰি কৰিব লগা আছিলে সেই শুনানি 15 মেলৈকে স্থগিত ৰাখিছে বুলি জনাইছে 15 মেত নতুন মুখ্য ন্যায়াধীশ BR গাভাই এই সন্দৰ্ভত শুনানি জাৰি কৰিব বুলি জনাইছে মানে ৱাকফ সংশোধনী বিধেয়কৰ ওপৰত শুনানি জাৰি কৰিব নতুন ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ নতুন ন্যায়াধীশে এই সম্বন্ধে শুনানি জাৰি কৰিব যে কি হ'ব কি নহ'ব এই ৱাকফ সংশোধনী বিধেয়কখন লাগু হ'ব নে নহ'ব এই সম্পৰ্কত তেখেতে 15 মেত শুনানি জাৰি কৰিব হয়তো নকৰিবও পাৰে হয়তো যদি সাফিচিয়েন্ট মানে তথ্য নাপায় তেন্তে হয়তো আকৌ এবাৰ সময় বৃদ্ধি কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অৰ্থাৎ ৰাইজৰ দলৰ ওপৰত এতিয়া অসমৰ বিভিন্ন প্ৰান্তত ৰাইজৰ দলৰ যি নেকি তেওঁলোকৰ সমৰ্থক বা ৰাইজৰ দলৰ প্ৰতি মানুহৰ যি নেকি সঁহাৰি সেই সঁহাৰি দেখি মোৰ মতে অসমৰ মুখ্যমন্ত্ৰী অকণমান হলেও ভয় খাইছে আৰু AIUDFটো সাংঘাতিক ৰকমে ভয় খাইছে কাৰণ যিমানবিলাক সংখ্যালঘুৰ ভোট আছিলে প্ৰায়বিলাক ভোট এতিয়া ৰাইজৰ দলৰ ফালে ঢাপলি মেলিছে যিসকল সংখ্যালঘু ব্যক্তি আছিলে তেওঁলোকে বুজি পাইছে যে AIUDFে কি কৰিলে ইমান বছৰে আজমলে কি কৰিলে ইমান বছৰে গতিকে প্ৰায়খিনি এতিয়া মানে AIUDFৰ আগৰ যি ভোট আছিলে সেই ভোট এতিয়া ৰাইজৰ দলৰ ফালে আহিছে কংগ্ৰেছৰ ভোট এতিয়া ৰাইজৰ দলৰ ফালে আহিছে আৰু যাৰ কাৰণে হয়তো এতিয়া ভয় খাব লগা পৰিছে AIUDF আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ হয়তো চাগে হিমন্ত বিশ্ব শৰ্মাদেৱক বাদ দি বাকি যিমানখিনি নেকি মন্ত্ৰী আছে তো তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰটো চাগে ইমান মানুহ নহয় অখিল গগৈ নিৰ্বাচনী প্ৰচাৰত যিমান মানুহ হৈছে সব জায়গাতে উজনি নামনি চাৰিওফালে অখিল গগৈ মানে নিৰ্বাচনী সভাত সাংঘাতিক মানুহ আৰু অখিল গগৈ এনেকুৱা নহয় যেন কিবা এটা আঁচনি তেখেতে মানে গ্যাৰান্টি দিব কিবা কৰিম বুলি ক'ব তো তেখেতটো এজন সাধাৰণ বিধায়কহে তো তথাপিও মানুহে সাপোৰ্ট কৰিবলৈ আহিছে অখিল গগৈ এটা দেখা যাওক যে আগন্তুক বিধানসভা নিৰ্বাচনত অখিল গগৈ কেইখন সিট দখল কৰিবলৈ সক্ষম হয় মোৰ মতে আগন্তুক বিধানসভা নিৰ্বাচনত চাগে বিজেপি পাৰ্টিৰ সবচে ডাঙৰ টাৰ্গেট হ'ব এই ৰাইজৰ দল অখিল মানে কংগ্ৰেছটোতো কৰবাতে থাকিব কিন্তু অখিল গগৈ হয়তো তেওঁলোকৰ মানে মেইন তেওঁলোকৰ টাৰ্গেট হ'ব বিজেপিৰ 26ৰ নিৰ্বাচনত ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিং
ফাইনেলি তেখেতে জামিন লাভ কৰিলে, মুকলি আকাশৰ তললৈ আহিলে। লখিমপুৰৰ বিধায়কৰ সম্পৰ্কত তেখেতে এটা ফেচবুক পোষ্ট কৰিছিলে আৰু তাৰ পাছতেই লখিমপুৰৰ বিধায়কগৰাকীয়ে দেখুৱাই দিলে তেখেতৰ পাৱাৰ আৰু তেখেতক বাপেকে একেদিনাই এৰেষ্ট কৰিলে আৰু এৰেষ্টটো কৰিলে ভালেকেইদিন তেখেতক জেলত ৰাখিলে আৰু এতিয়া ফাইনেলি তেখেতে জামিন লাভ কৰিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পঞ্চায়ত নিৰ্বাচনৰ জোৰদাৰ প্ৰস্তুতি চলাইছে। তেখেতে কৈছে যে পঞ্চায়ত নিৰ্বাচনটো মোৰ কাৰণে এটা টেষ্ট পৰীক্ষা। আগতো বিধানসভা নিৰ্বাচন আহি আছে আৰু বিধানসভা নিৰ্বাচনটো হ'ব মোৰ কাৰণে মেট্ৰিক পৰীক্ষা। তো মই মেট্ৰিক পৰীক্ষাত কিমান ফলাফল আগবঢ়াম, মানে কেনেধৰণৰ ফলাফল কৰিম তাৰ প্ৰমাণ পাম মই এই টেষ্ট পৰীক্ষাতে, মানে পঞ্চায়ত নিৰ্বাচনতেই তেখেতে ফলাফল পাব আৰু ফলাফল পাবই, ভাল ফলাফলেই পাব মোৰ মতে টেষ্ট পৰীক্ষাত। নাপাব কিয়? এনেকুৱা কিছুমান এইবাৰ ৰুল ৰেগুলেশ্যন কৰিছে, এনেকুৱা ধৰণৰ পলিটিক্স কৰিছে। এতিয়া আমাৰ গাঁওখনৰ কথা যদি কওঁ, ইয়াতে SC কেণ্ডিডেট মাত্ৰ এটাই আছে আৰু আমাৰ ইয়াতে দি দিছে SC ৰিজাৰ্ভেশ্যন আৰু সেই কেণ্ডিডেটেতো ভাই তেখেতেই ছিট পাব, তেখেতেই নিৰ্দলীয়ভাৱে জিকিব আৰু কোনো মানুহ নাই। ঠিক তেনেকুৱা বহু জেগাত হৈছে আৰু এই ঘটনাটো আমাৰ ইয়াত 2 বছৰমানৰ পৰা হৈ আছে, মানে দুবাৰ হৈ গ'ল এতিয়ালৈকে। ইয়াৰ আগতো আছিলে SC কেণ্ডিডেট, এইবাৰো SC, মাত্ৰ SC আমাৰ গাঁৱত এঘৰে আছে, এঘৰে মানুহ আছে SC, তো সিহঁতৰ ঘৰতে জিকে। তো নেক্সট বাৰতো কৰিলে মানে সি সিহঁতৰ ঘৰতে জিকিব, তাৰ পাছতো কৰিলে সিহঁতৰ ঘৰতে জিকিব। আমাৰ ইয়াতে SC কেণ্ডিডেট নাই। তো এনেকুৱা বহু জেগাত হৈছে যাৰ বাবে নেকি তেওঁলোকে বিনা প্ৰতিদ্বন্দ্বিতাৰে অলৰেডি জিকিছে আৰু তেওঁলোকে মোৰ মতে পঞ্চায়ত নিৰ্বাচনত অলৰেডি 100 কিমানটা ছিটত জিকিলে আৰু গোটেইখিনিত জিকিব যদিও তাৰ কোনো ঠিক নাই। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যেন কেৱল নিৰ্বাচনতহে ফ'কাছ কৰিছে। তেখেতে কৈছিলে যে পঞ্চায়ত নিৰ্বাচনত মই বৰ বিশেষ ফ'কাছ নকৰোঁ, যিবিলাক গাঁও অঞ্চলত উন্নয়ন হোৱা নাই সেইবিলাকৰ কামত মই মাথা মাৰিম। কিন্তু তাৰ ওলোটা দেখিবলৈ পোৱা গ'ল পঞ্চায়ত নিৰ্বাচনত। ক'ত উন্নয়ন হৈছে, ক'ত উন্নয়ন নাই হোৱা সেইবিলাক মাথা মাৰিবলৈ বাদ দিলে মুঠতে নিৰ্বাচনী প্ৰচাৰ চলাব লাগে। এতিয়া মুঠতে জিকিব লাগে, তাৰ পাছৰ কথা। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বিগত 4 বছৰত আমাৰ অসমত ক'তো প্ৰতিবাদ হোৱা নাই, বিগত 4 বছৰত আমাৰ অসমত ক'তো এটা বেয়া কাম হোৱা নাই, বিগত 4 বছৰত কোনো লোকে চাকৰিৰ বিনিময়ত এখন তামোলো খুৱাব লগা হোৱা নাই, বিগত 4 বছৰত আমাৰ অসমত ক'তো প্ৰতিবাদ হোৱা নাই, আন্দোলনো হোৱা নাই, বোমা বিস্ফোৰণ হোৱা নাই, একো হোৱা নাই বুলি জনাইছে। মানে তেখেতে ইনডাইৰেক্টলি এইটো ক'ব বিচাৰিছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি নেকি 5 বছৰৰ কাৰ্যকাল আছিলে, সেই 5 বছৰৰ কাৰ্যকালতো কংগ্ৰেছৰ নিচিনাকৈ দুৰ্নীতি হৈছিলে। মই ক'ব বিচৰা নাই, এইষাৰ কথা কৈছে স্বয়ং অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেখেতে মানে যিটো কৈছে সেইটোৱে বুজিছোঁ। তেখেতে কৈছে বিগত 4 বছৰ, মানে এই 4 বছৰ তেখেতেই শাসন কৰি আছে। 4 বছৰৰ আগততো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে শাসন কৰিছিলে। তেখেতে কৈছে এই বিগত 4 বছৰত অসমত একো হাই হুলস্থুল একো হোৱা নাই। তো কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। আজি এনাৰ্জি অকণমান ল', মানে ভিডিঅ'টো ৰেকৰ্ডিং কৰা বহুত দেৰি হ'ল, বহুত তামাম দেৰি হ'ল, টোপনি ধৰি আছে। অইনদিনাখনি মই মানে ভিডিঅ' ৰেকৰ্ডিং কৰি কিনে 1-1:30 বজাত আজৰি হৈ যাওঁ, কিন্তু আজি আৰু দেৰি হ'ল, যাৰ কাৰণে নেকি মানে টোপনি তামাম ধৰি আছে, কথা ক'বৰ কাৰণে অকণমান অশান্তি লাগি আছে। তো সেইবাবে ভিডিঅ'টো অকণমান লেজি হৈছে বাৰু, যি কি নহওক ক্ষমা কৰিব তাৰ কাৰণে। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাইছিলোঁ, বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।